নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী ৫টাকৈ সুবিধা লাভ কৰিব যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে নতুনকৈ চৰকাৰী ৫টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব ইতিমধ্যে এই আঁচনিসমূহৰ এপ্লাইৰ বা আবেদনৰ কামসমূহ চলি আছে আৰু কি আঁচনি কেনেকৈ আবেদন কৰিব ক'ত কৰিব লাগিব কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ষ্টেপ বাই ষ্টেপ ৫টাকৈ আঁচনিৰ বিষয়ে জানক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো আঁচনি হৈছে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা আঁচনি আবেদন কৰিব পাৰিব আৰু প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা আঁচনিটো হৈছে এনেকুৱা এটা আঁচনি যিটো আঁচনিৰ অধীনত দৰ্জী নাপিত নাও বনোৱা ৰাজমিস্ত্ৰী বা আপোনালোকৰ সোণাৰ লোহাৰ কুমাৰ বা বহুতো ধৰণৰ এনেকুৱা যিখিনি ব্যৱসায় কৰে সৰু সুৰা তেওঁলোকক কিন্তু চৰকাৰে ১৫,০০০ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব যদি এই আঁচনিটো আবেদন কৰে আৰু এই আঁচনিটো ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে আৰু এই আঁচনিৰ বাবে আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব যাৰ বাবে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে এই আঁচনিৰ সুবিধাটো ল'ব পাৰিব ১৫,০০০ টকাকৈ বিনামূলীয়াকৈ দিব তাৰ উপৰিও আপোনালোকৰ যদি বিজনেছটো অৰ্থাৎ যি আপুনি কাম কৰিছে সেই বিজনেছটো ডাঙৰ কৰিবলৈ আপোনালোকক ৩,০০,০০০ টকাৰ ঋণ দিব চৰকাৰে গতিকে বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে PM বিশ্বকৰ্মা যোজনা আজি আবেদন কৰক যদি কৰা নাই আৰু আবেদন ক'ত কৰিব আৰু কেনেকৈ কৰিব যদি আপোনালোকে আবেদন কৰিবলৈ হয় PM বিশ্বকৰ্মা যোজনা তেন্তে আপোনালোকৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে PM বিশ্বকৰ্মা যোজনা আঁচনি আবেদন কৰিব পাৰিব আৰু PM বিশ্বকৰ্মা আঁচনিৰ অধীনত আপোনালোকক বহুতো ধৰণৰ সুবিধা দিব ID কাৰ্ড দিব আৰু বহুত ধৰণৰ উন্নত ধৰণৰ আপোনালোকক প্ৰশিক্ষণো দিব আৰু ১৫,০০০ টকাকৈ কিন্তু বিনামূলীয়াকৈ দিব গতিকে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু তাৰ বাবে আপোনালোকৰ আধাৰ কাৰ্ড পৰিচয় পত্ৰ বাসস্থানৰ পৰিচয় পত্ৰ আৰু জাতিৰ প্ৰমাণ পত্ৰ বেংক একাউণ্ট পাছবুক পাছপোৰ্ট সাইজৰ ফটো আৰু মোবাইল নম্বৰ আৰু লগতে ৰেচন কাৰ্ড যদি আপোনালোকৰ ঘৰত এইখিনি ডকুমেণ্টছ আছে তেন্তে PM বিশ্বকৰ্মা যোজনা আঁচনি আপোনালোকে আবেদন কৰিব পাৰিব আৰু PM বিশ্বকৰ্মা যোজনা আঁচনিটো ইতিমধ্যে অনলাইনৰ বাবে আবেদনৰ কামসমূহ চলি আছে গতিকে আপোনালোকৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে PM বিশ্বকৰ্মা যোজনা আঁচনি আবেদন কৰিব পাৰিব যদি কৰা নাই আজি আবেদন কৰি লওক আৰু আজিৰ ২ নম্বৰ আঁচনিটো হৈছে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে চৰকাৰী বিনামূলীয়াকৈ লাভ কৰিব চিলাই মেচিন অৰ্থাৎ যিসকলে চিলাই মেচিন এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ ইতিমধ্যে চিলাই মেচিনৰ বাবে আবেদনৰ কামসমূহ চলি আছে আৰু চিলাই মেচিন যোজনাটো চৰকাৰে এইভাবে আনিছে যে মহিলা সবলীকৰণৰ বাবে আনিছে যদি আপোনালোকে চিলাই মেচিন যোজনা আবেদন কৰা নাই তেন্তে আপোনালোকৰ বাবে সুখবৰ ইতিমধ্যে ফ্ৰী চিলাই মেচিনৰ বাবে আবেদনৰ কামসমূহ চলি আছে অনলাইনৰ মাধ্যমত গতিকে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে কিন্তু আপোনালোকে ফ্ৰী চিলাই মেচিন যোজনাৰ বাবে আবেদন কৰিব পাৰিব আৰু ইয়াৰ বেসিক কোনো ক্ৰাইটেৰিয়া দিয়া নাই গতিকে আপোনালোকে যদি মধ্যবিত্ত নিম্ন শ্ৰেণীৰ বা অলপ দুখীয়া পৰিয়ালৰ হয় তেন্তে আপোনালোকে নতুনকৈ বিনামূলীয়াকৈ চৰকাৰী চিলাই মেচিনৰ বাবে আবেদনৰ কামসমূহ কৰিব পাৰিব আৰু ইয়াৰ বাবে আপোনালোকে আবেদন কৰিব হলে ক'ত কৰিব যদি আবেদন কৰিব হয় তেন্তে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ ফ্ৰী চিলাই মেচিন যোজনাৰ বাবে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে আৰু যাৰ বাবে ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব বা ভোটাৰ কাৰ্ড লাগিব আৰু ফটো লাগিব আপোনালোকৰ মোবাইল নম্বৰ লাগিব আৰু স্থায়ী বাসস্থানৰ প্ৰমাণ পত্ৰ আৰু আপোনালোকে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক এইখিনি ডকুমেণ্টছ থাকিলে কিন্তু আপোনালোকে নতুনকৈ বিনামূলীয়াকৈ ফ্ৰী চিলাই মেচিনৰ বাবে আবেদনৰ কামসমূহ কৰিব পাৰিব আৰু ইতিমধ্যে কিন্তু চিলাই মেচিনৰ যোজনাৰ কামসমূহ চলি আছে আপোনালোকে যিকোনো কম্পিউটাৰ দোকানত বা CSC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব যদি কৰা নাই তো বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে চৰকাৰী সুবিধা যি দিছে আপোনালোকে সুবিধাখিনি লাভ কৰক বন্ধু বান্ধৱীসকল যদি আপোনালোকে ফ্ৰী চিলাই মেচিন এতিয়ালৈকে পোৱা নাই বা আবেদন কৰা নাছিলে বা গম পোৱা নাছিলে তেন্তে ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে কি হয় আৰু কিহৰ বাবে আনিছিলে গতিকে আপোনালোকে যদি আবেদন কৰা নাই তেন্তে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আজি আবেদন কৰক আৰু আজি ৩ নম্বৰ আঁচনিটো হৈছে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে নতুনকৈ চৰকাৰী PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে PM কিষাণ যোজনাৰ বাবে আবেদনৰ কামসমূহ চলি আছে যদি PM কিষাণ যোজনা কি হয় আপোনালোকে নাজানে তেন্তে আপোনালোকৰ বাবে এটা সুখবৰ PM কিষাণ যোজনা অৰ্থাৎ কৃষকসকলৰ বাবে এই আঁচনিটো আনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যাৰ অধীনত অৰ্থাৎ PM কিষাণ যোজনাৰ অধীনত বছৰি ৬,০০০ টকা কৃষকসকলে ৩টা ইনষ্টলমেণ্টৰ যোগেদি পোনপটীয়াকৈ DBTৰ মাধ্যমত
তেওঁলোকৰ একাউণ্টত লাভ কৰে। গতিকে আপুনি যদি এজন কৃষক হয় বা আপোনালোকে যদি খেতি মাটি আছে তেন্তে আপোনালোকে কিন্তু PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে PM কিষাণ যোজনাৰ বাবে আবেদনৰ কামসমূহ চলি আছে। আবেদন ক'ত কৰিব, কেনেকৈ কৰিব, কি কি ডকুমেণ্টছ লাগিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে PM কিষাণ যোজনা আবেদন কৰিব হয় তেন্তে আপোনালোকে যিকোনো এটা CHC চেণ্টাৰত গৈ নতুনকৈ PM কিষাণ যোজনাৰ ৰেজিষ্ট্ৰেশ্যনৰ কামসমূহ ইতিমধ্যে চলি আছে। অনলাইনৰ মাধ্যমত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ উপৰিও আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট লাগিব, আকৌ আপোনালোকৰ মাটিৰ জমাবন্দী আপডেটটো লাগিব, তাৰপিছত মোবাইল নম্বৰ লাগিব, ভোটাৰ ID কাৰ্ড বা পেন কাৰ্ড দিব আৰু ফটো দিব 3 কপি। আৰু এইখিনি দিলে কিন্তু আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইখিনি ডকুমেণ্টছ থাকিলে অৰ্থাৎ ৰেচন কাৰ্ড থকাৰ পিছতো যদি যিখিনি মই ডকুমেণ্টছ ক'লোঁ যদি এইখিনি আছে তেন্তে আপোনালোকে PM কিষাণ যোজনা যদি আবেদন কৰা নাছিলে তেন্তে আজিয়ে আবেদন কৰক আৰু PM কিষাণ যোজনাৰ বছৰি 6,000 টকাকৈ বিনামূলীয়াকৈ লাভ কৰক। যদি আপুনি এজন কৃষক হয় বা কৃষক নহ'লেও যদি যোগ্য হিতাধিকাৰী হয় তেন্তে কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে PM কিষাণ যোজনাৰ আবেদনৰ কামসমূহ চলি আছে। যিকোনো CHC চেণ্টাৰত গৈ কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ বাবে নতুনকৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু PM কিষাণ যোজনাক লৈ ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে সেই ভিডিঅ'খিনি চোৱা নাই, কাৰণ PM কিষাণক লৈ বা কৃষকসকলৰ বিষয়ে বহুতোখিনি ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' বনোৱা হৈছে। সেই ভিডিঅ'খিনি এবাৰ চাই ল'ব। তো যদি আপুনি কৃষক হয় তেন্তে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে, আপোনালোকে আজিয়ে PM কিষাণ যোজনাৰ বাবে আবেদন কৰক। আৰু ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে। আৰু যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব। আৰু আজিৰ 4 নম্বৰ আঁচনিটো হৈছে এটা ডাঙৰ আঁচনি। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনি 3.0 অহা মাহেকৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আবেদনৰ কামসমূহ আৰম্ভ হ'ব। গতিকে যদি আপোনালোকে অৰুণোদয় আঁচনি এতিয়ালৈকে আবেদন কৰা নাই তেন্তে আপোনালোকৰ বাবে এটা সুখবৰ। কাৰণ অৰুণোদয় আঁচনিটো হৈছে অসমৰ ভিতৰত সৰ্ববৃহৎ জনকল্যাণমূলক আঁচনি। এই আঁচনিৰ অধীনত প্ৰত্যেকটো পৰিয়ালে মাহেকৰ 10 তাৰিখে যিসকলে আবেদন কৰিছিলে বা পাই আছে তেওঁ মাহেকৰ 10 তাৰিখে 1250 টকাকৈ DBTৰ মাধ্যমত অসম চৰকাৰে প্ৰেৰণ কৰে। আৰু এই আঁচনিৰ অধীনত বহুতো ধৰক দুখীয়া আৰু দৰিদ্ৰ পৰিয়ালে বহুতখিনি উপকৃত হৈছে। গতিকে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে অৰুণোদয় আঁচনি আবেদন কৰা নাছিলে তেন্তে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব আপোনালোকে, যদি এতিয়ালৈকে আবেদন কৰা নাই। আৰু অৰুণোদয় আঁচনিটো হৈছে জনকল্যাণমূলক আঁচনি। আৰু এই আঁচনিটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ কৰিছিলে। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনিক লৈ এতিয়ালৈকে কি হয়, কেনেকৈ আবেদন কৰে, ক'ত কৰিব লাগিব ইতিমধ্যে গম পোৱা নাই তেন্তে মোৰ আগৰ ভিডিঅ'খিনি চাই ল'ব। তাতে বহুতখিনি ইনফৰমেশ্যন দিয়া আছে। আৰু ইয়াতো মই কৈ দিছোঁ, যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব বিচাৰিছে তেন্তে আপোনালোকে ধৰক গাঁও পঞ্চায়তৰ যোগেদি কৰিব লাগিব। বা অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন হ'ব এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকক মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া টাইমত হয়তো ক'ব কেনেকৈ আবেদন কৰিব লাগিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা বুজাই দিম ভিডিঅ'ৰ মাধ্যমত। আৰু ডকুমেণ্টছ কি কি লাগিব চাওক, ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ উপৰিও আধাৰ কাৰ্ড লাগিব, বেংক পাছবুক লাগিব, ফটো লাগিব, মোবাইল নম্বৰ লাগিব, তাৰপিছত আপোনালোকৰ যিকোনো ধৰক ID প্ৰুফ এখন লাগিব, ইনকাম টেক্স চাৰ্টিফিকেট এখন লাগিব। যদি আপোনালোকে এইখিনি দিয়ে তেন্তে আপোনালোকে কিন্তু অৰুণোদয় আঁচনি 3.0ৰ বাবে এজন যোগ্য হিতাধিকাৰী হ'ব, অৰ্থাৎ আবেদন কৰিব পাৰিব। আৰু ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন হ'ব। যদি আপোনালোকে আবেদন কৰা নাছিলে তেন্তে আপোনালোকে আবেদন কৰি ল'ব। আৰু যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে মই বহুতখিনি ভিডিঅ' বনাইছোঁ অৰুণোদয় আঁচনিক লৈ, ভিডিঅ'খিনি এবাৰ চাই ল'ব। আৰু আজিৰ 5 নম্বৰ আঁচনিটো হৈছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ SBM অৰ্থাৎ স্বচ্ছ ভাৰত মিছন, যিসকলে স্বচ্ছ ভাৰত মিছন কি হয় এতিয়ালৈকে গম পোৱা নাই তেন্তে আপোনালোকক মই কৈছোঁ, স্বচ্ছ ভাৰত মিছন অৰ্থাৎ চৰকাৰী টয়লেট। যিসকলে এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই তেন্তে আপোনালোকৰ বাবে সুখবৰ। ইতিমধ্যে চৰকাৰী টয়লেটৰ বাবে অনলাইনৰ মাধ্যমত কামসমূহ চলি আছে। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। আৰু চৰকাৰী টয়লেট যদি আবেদন কৰিবলৈ হয় তেন্তে আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। কাৰণ
অফলাইনৰ মাধ্যমত এতিয়ালৈকে চৰকাৰী টয়লেট আবেদনৰ কামসমূহ চলা নাই, কিন্তু পোনপ্ৰথমতে আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তেহে আবেদন কৰিব পাৰিব। আৰু তাৰপিছত আপোনালোকৰ চৰকাৰী ঘৰত যেতিয়া আবেদন কৰিব অনলাইনৰ মাধ্যমত, তাৰপিছত আপোনালোকে ৰিচিপ্ট এখন দিব। সেই ৰিচিপ্টখন আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়তত জমা দিব লাগিব। তাৰপিছত কিন্তু স্বচ্ছ ভাৰত মিছন অৰ্থাৎ চৰকাৰী টয়লেটৰ যিসমূহ টকা অৰ্থাৎ 18,000কৈ টকা দিব চৰকাৰী টয়লেটৰ বাবে নতুনকৈ, আৰু এই টকা ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰে। গতিকে যদি আপোনালোকে চৰকাৰী টয়লেট আবেদন কৰিব বিচাৰিছে তেন্তে আপোনালোকৰ বাবে সুখবৰ। আৰু চৰকাৰী টয়লেটৰ টকা আগৰ নিচিনা নহয়, আজিকালি ডাইৰেক্ট হিতাধিকাৰীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ 18,000কৈ দুটা ইনষ্টলমেণ্টৰ যোগেদি অৰ্থাৎ 9,000 প্লাছ 9,000 দুটা ইনষ্টলমেণ্টৰ যোগেদি পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত হিতাধিকাৰীসকলৰ একাউণ্টলৈ ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে মিলি পিনি প্ৰেৰণ কৰে। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই তেন্তে পলম নকৰি আজিয়ে আবেদন কৰক। আৰু ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে। আপোনালোকে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ SBM বা আপোনালোকে মোবাইলতো কৰিব পাৰিব। যদি আপোনালোকে মোবাইলত আবেদন কেনেকৈ কৰে চাব বিচাৰিছে তেন্তে SBM চাৰ্চ কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে SBM পৰ্টেলত গৈ নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে মই এটা ভিডিঅ' বনাই থৈছোঁ কেনেকৈ আবেদন কৰে, সকলোখিনি প্ৰচেছ আছে। আৰু যদি আপোনালোকে মোবাইলত অলপ অসুবিধাৰ সন্মুখীন হয় তেন্তে আপোনালোকে কেইটকামান ল'ব, ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। আৰু চৰকাৰী টয়লেট আবেদন কৰিবলৈ হ'লে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব বা কি কি নথিপত্ৰ লাগিব, সকলোৰ মনতে এইটোৱে প্ৰশ্ন। বন্ধু বান্ধৱীসকল, অকল ৰেচন কাৰ্ড থাকিলেই কিন্তু আপোনালোকে নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিব নোৱাৰিব। আৰু চৰকাৰী টয়লেট যদি আবেদন কৰিব হয় তেন্তে আপোনালোকৰ ডকুমেণ্টছ লাগিব, আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট লাগিব, পাছপোৰ্ট সাইজ ফটো লাগিব, মোবাইল নম্বৰ লাগিব, তাৰপিছত আপোনালোকৰ যিকোনো এটা ID প্ৰুফ লাগিব। আৰু যদি এইখিনি ডকুমেণ্টছ আছে তেন্তে আপোনালোকে কিন্তু নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থকাটো কিন্তু বাধ্যতামূলক, আগতে কৈ দিছোঁ, এতিয়াও কৈছোঁ। যদি আপোনালোকৰ এইখিনি ডকুমেণ্টছ আছে তেন্তে আজিয়ে আবেদন কৰক স্বচ্ছ ভাৰত মিছন অৰ্থাৎ চৰকাৰী টয়লেটৰ বাবে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ 5টাকৈ আঁচনিৰ বিষয়ে জানিলে। অৰ্থাৎ এই 5টা আঁচনি ইতিমধ্যে 4টাৰ আবেদনৰ কামসমূহ চলি আছে আৰু এটাৰ হয়তো অৰুণোদয় আঁচনিৰ কামটো চলা নাই, অৰ্থাৎ 1 ছেপ্টেম্বৰৰ পৰা চলিব। গতিকে আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক। কাৰণ এই আপডেট কেইটা বা এই গুৰুত্বপূৰ্ণ খবৰটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। হয়তো কিছুমানৰ ঘৰত ৰেচন কাৰ্ড আছে কিন্তু এনেকুৱা খবৰ পোৱা নাই, যাৰ বাবে তেওঁলোকে এই আঁচনিসমূহৰ সুবিধাখিনি পোৱা নাই বা সুবিধাখিনিৰ পৰা বঞ্চিত আছে। গতিকে আপোনালোকে সকলোৰে মাজতে শ্বেয়াৰ কৰক। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে কমেণ্ট কৰিব আপোনালোকে কোন কোন জিলাৰ পৰা কোনে কোনে চাই আছে। কাৰণ আপোনালোকৰ ইনফৰমেশ্যন মই জনাটো কেতিয়াবা গুৰুত্বপূৰ্ণ হয়। গতিকে আপোনালোকে কমেণ্টত জনাব আপোনালোকে ক'ৰ পৰা চাই আছে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা সুধিব থাকিলে কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।